গাইজ এই ভিডিঅ'টো চাওক একদম ভাল লাগি যাব একদম পূৰা অন্তৰ চুই যাব এই ভিডিঅ'টো চাওক Don't talk about my country, okay? Don't talk about my country, man. Don't talk about country. Indians are your top. Indians are your top. Indians are your top, okay? ইণ্ডিয়ান I'll show the world. I'll show the world. India तेरा बाप है. I'll show the world. I'll show the world. India तेरा बाप है. ধৰক কোনোবা এজন খেলাড়ী কোনোবা এজন মানে খেলুৱৈ বা যিকোনো মানুহ ভাৰতৰ বাহিৰত ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত যেতিয়াই কোনোবাই কাৰোবাক চেলেঞ্জ কৰে আৰু তেওঁ উল্টাই জবাব দিয়ে তেতিয়া আপোনাৰ কেনেকুৱা লাগে বা নিজকে ভাৰতীয় হিচাপে গৰ্বিত হৈ নাযায় জানো যেতিয়া ইজনে চেলেঞ্জ কৰে আৰু আমাৰ ভাৰতীয় খেলুৱৈজনে পূৰা পেশ্যন একদম পূৰা মানে মুডত পূৰা মানে এনাৰ্জিত যেতিয়া কয় যে ভাৰত Don't talk about my country, okay? India तेरा बाप है. নিজকে কিমান এটা মানে গৌৰৱ অনুভৱ কৰা যায় লগতে নিজৰ দেশখনকলৈও অলপ গৰ্বিত হৈ যোৱা যায় হয়নে বাৰু তাৰ পাছতো আমাৰ দেশত কিছুমান এনেকুৱা মানুহ আছে যোনে ভাৰত মাতা কি যায় ভাৰত মাতা বুলি ক'বলৈ তেওঁলোকৰ কুণ্ঠবোধ হয় তেওঁলোকে মানে মানি নলয় ক'ব নিবিচাৰে তেওঁলোকে লাজ পায় এনেকুৱা মানুহ আছে আমাৰ ভাৰতবৰ্ষত তেওঁলোকে ভাৰত মাতা ক'বলৈ টান পায় বন্দে মাতাৰম ক'বলৈ টান পায় কিন্তু পেলেষ্টাইনত বা গাজাত যদি কিবা হয় তেতিয়াহ'লে তেওঁলোকে তাত মাত মাতিবলৈ কাৰণে কোনো ধৰণৰ কুণ্ঠবোধ নকৰে তেওঁলোকে প্লে কাৰ্ড লৈ বাহিৰত ওলাব আৰু দৰকাৰ পৰিলে সংসদতো তেওঁলোকে মানে প্ৰতিবাদ কৰিব পেলেষ্টাইন গাজাৰ ওপৰত তাৰপাছতে সেই জাষ্টিফাইড কৰিবলৈ কাৰণে তেনেকুৱা মানুহ কিছুমানৰ এই ভিডিঅ'টো হাতত পৰি গ'ল এই ভিডিঅ'টো পাই গ'লগৈ তেওঁলোকে যে আমাৰো মানে ভাৰতৰ প্ৰতি আমাৰ কিমান মৰম আছে কিমান আন্তৰিকতা আছে উপায় নাই ভাই মাদ্ৰাছা চাওক তেওঁলোকৰ হাতত এই ভিডিঅ'টো পাই গ'ল তাতে তেওঁ এই প্লেয়াৰজনে যিটো ভেষভূষা পিন্ধি আছে পাঠান ড্ৰেছ পিন্ধি আছে তেওঁলোকৰ হাতত পৰি গ'লগৈ বাছ তাৰপাছতে আৰু টুইট হোৱাটছআপত আহি গ'ল যে এজন সচ্চা মুছলমানৰ কেনেকৈ ভাৰতক ভাল পায় নিজৰ দেশক কিমান ভাল পায় লাগি গ'ল তেওঁলোকে টুইট কৰিবলৈ কাৰণে ইটোৰ পাছত সিটো কিছুমানে ক'লে যে চা একদম সঁচা মুছলিমে কেতিয়াও নিজৰ দেশক তল কৰিব নিদিয়ে এয়া হ'ল সঁচা মুছলমান কিমানখিনিলৈকে ঠিকে আছে যেতিয়া হাত পাৰ হৈ গ'ল মানে আচৰিত হৈ গ'ল এনেকুৱা মানে কংগ্ৰেছৰ এজন মানে নেশ্যনেল প্ৰবক্তাই যেতিয়া এই ভিডিঅ'টো পাই তেওঁ টুইট কৰিলে চাওক তেওঁ মানে পাপ্পু কা টাপ্পু তেওঁ সুৰেন্দ্ৰ ৰাজপুত তেওঁ পাই পিনে টুইট কৰিব লাগি গ'লগৈ চা এয়া হ'ল ভাৰতৰ সচ্চা মুছলমান লাগি গ'ল পলিটিক্সত লগে পলিটিক্সত লাগি গ'ল কাৰণ ভোট বেংকৰ ৰাজনীতিৰ কথা আছে তেওঁলোকৰ তেনেকুৱাই লাগি গ'ল তেওঁলোকৰ টুইট কৰিবলৈ তেওঁৰ টুইটটোত চাওক তেওঁ লাগি গ'ল দেখিছ এয়া সঁচা ভাৰতীয় মুছলমান কেতিয়াও হিন্দুস্তানক হিৰণত কৰিব নিদিয়ে আৰে ভাই প্ৰকৃত তথ্যটো জানিলোঁ ভাই এজন ভাৰতীয় বক্সাৰ এজন ভাৰতীয় বক্সাৰ তেওঁ এজন হিন্দু ভাৰতীয় বক্সাৰ তেওঁৰ ড্ৰেছৰ ওপৰত জাজ কৰি লাগি গ'ল পলিটিক্সত লগত আম আদমিয়েতো কৰিছেই লগত কংগ্ৰেছৰ এজন নেশ্যনেল প্ৰবক্তাই এজন ধৰ্মত হিন্দু জাতিৰ জাত হয় আৰু এজন হাৰিয়ানাৰ এজন বক্সিং প্লেয়াৰ হয় তেওঁৰ নাম হ'ল নীৰজ গয়াল প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে নীৰজ গয়াল এজন ভাৰতীয় বক্সাৰ হয় যে মাদ্ৰাছা চাপে এইটো ড্ৰেছত পাই গ'লগৈ এই বক্সাৰজনক বাজ আহি গ'ল আমাৰ ভাই বন্ধু আহি গ'লগৈ আমাৰ ভাই বন্ধু দেখিছ কিমান আমাৰ মানে সন্মান কৰে দেশক কিন্তু ভাৰত মাতা বুলি ক'বলৈ বন্দে মাতৰম ক'বলৈ তেওঁলোকে কুণ্ঠবোধ কৰে যে পাই গ'লগৈ এজন হিন্দু বক্সাৰে তাত গৈ পিনে তেওঁলোকৰ ড্ৰেছত প্ৰেক্টিছ কৰিছে তেওঁৰতো নিয়মেই হয় আহি গ'ল আম আদমিটো আহি গ'লগৈ লগতে জাতীয় কংগ্ৰেছৰ এজন নেশ্যনেল প্ৰবক্তাও আহি গ'লগৈ পলিটিক্সত কিন্তু বন্দে মাতৰম ক'বলৈ তহঁতি টান পাওঁ সুৰেন্দ্ৰজী আপোনাক কৈছোঁ অলপ বাহিৰলৈ ওলাওক এই হোৱাটছআপৰ জ্ঞানৰ পৰা বাহিৰলৈ ওলাওক মোদীজী ভোট চোৰ যে কৈ থাকে চাওক আপোনালোকৰ জ্ঞানৰ নমুনা চাওক আৰু সেইকাৰণে আপোনালোকে ক'ব পাৰিছে মোদীজী ভোট চোৰ বুলি এজন নেশ্যনেল প্ৰবক্তা হয় তাৰপাছত এই বক্তাজনে টুইট কৰি পিনে মানে ক'বলৈ বাধ্য হৈ গৈছে যে মোক লৈ পিনে ধৰ্মক লৈ পিনে পলিটিক্স নকৰিবি আৰু কয় কি ধৰ্ম লৈ কোনে পলিটিক্স কৰিছে বিজেপিয়ে কৰিছে কি হ'ব জয় হিন্দ বন্দে মাতৰম